এতিয়া আমাৰ যোনবোৰ ট্ৰেইনিং চেণ্টাৰ্ছ আছে স্পেচিফিকলি শ্ৰীৰামপুৰ কনষ্টিটিউৱেঞ্চিত তো এইটো এক্সপানশ্যনৰ লাইক যিহেতু আপুনি ক'লে হ'ল তো সেইটো কিমানখিনিলৈকে আপোনাৰ মানে প্লেনছ আছে ইউ ৱান্ট টু এক্সপাণ্ড স্পেচিফিকলি ফৰ শ্ৰীৰামপুৰ আপুনিতো বেলেগ জেগালৈকেতো কাম কৰিছে এতিয়া শ্ৰীৰামপুৰৰ কাৰণে এতিয়া শ্ৰীৰামপুৰ ফ'কাছ যদি আপুনি সুধিছে মোৰ প্লানটো এনেকুৱা আছে যে আমি ইলেকশ্যনটো পাৰ হোৱাৰ লগে লগে এটা ছাৰ্ভে কণ্ডাক্ট কৰিম আৰু সেই ছাৰ্ভেত বিভিন্ন আমি অপশ্যনছ দিম যে কোনে কাৰ কোনটো ট্ৰেইনিং লোৱাৰ ইণ্টাৰেষ্ট আছে বিজনেছ কৰাৰ ইণ্টাৰেষ্ট আছে না বিভিন্ন স্কিল ট্ৰেইনিং লোৱাৰ ইচ্ছুক আছে ইণ্টাৰেষ্ট আছে তো সেইটোৰ কাৰণে আমি এটা ছাৰ্ভে কৰাম আৰু বেছড অন ডেট ছাৰ্ভে ক'ত কি ধৰণৰ ট্ৰেইনিং চেণ্টাৰৰ দৰকাৰ আছে বেছড অন ডেট ছাৰ্ভে আমি এষ্টাব্লিছ কৰিম বা আমি প্ৰপ'জেলছখিনি আগবঢ়াম চৰকাৰীভাৱে যাতে সেইখিনি আমি সহায়টো পাব পাৰোঁ আৰু মই এইটো অকল শ্ৰীৰামপুৰ সমষ্টিবিলাক হিচাপে কোৱা নাই এণ্টায়াৰ BTRত এইখিনি আমি পলিচিটো এডপ্ট কৰিম যে আমি লোকেল ইউথছবিলাকে কোনটোৰ লগত কমফৰ্টেবল ক'ত ইণ্টাৰেষ্ট আছে যাতে সেইটোত আমি তেখেতসকলক ট্ৰেইন আপ কৰাই যাতে আমি ৰেলেভেণ্ট ট্ৰেইনিংছখিনি স্কিলছখিনি তেখেতসকলক যাতে আমি দিয়াব পাৰোঁ এতিয়া এক্সাম্পল স্বৰূপে যদি মই ক'ব খুজিছোঁ বহুতে পঢ়ি থাকে মেট্ৰিক পাছ কৰিল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিল গ্ৰেজুৱেশ্যন পাছ কৰিল মাষ্টাৰ্ছ ডিগ্ৰীলৈকে গ'ল মাষ্টাৰ্ছ ডিগ্ৰীলৈকে যোৱাৰ পিছতো তেখেতসকলে মা দেউতাৰ ওপৰত ডিপেণ্ড হ'ব লগা হৈ যায় কিয় কাৰণ তেখেতসকলে এতিয়া কি কৰিব মাষ্টাৰ্ছ ডিগ্ৰীৰ পিছত তেখেতসকলে নিজে নেজানে বা সেইখিনি তেখেতসকলক ইকুইপ কৰা নহয় আৰু সেইকাৰণে লাষ্টত কোনবা আমি যেনেকুৱা মই চিট ডিপাৰ্টমেণ্টৰ পৰা বিলং কৰোঁ আমি চাইছোঁ যে মাষ্টাৰ্ছ ডিগ্ৰী কমপ্লিট কৰা ছাত্ৰ বা ছাত্ৰীয়ে আকৌ আহি ITIত এডমিশ্যন লয় য'ত নেকি ক্লাছ 10 বা ক্লাছ 12 পাছ কৰিয়ে সেইখন এডমিশ্যন ল'ব পাৰিল হয় তো ক্লাছ 12 পাছ কৰি যদি সেইটো এডমিশ্যন ল'ব পাৰিল হয় 3 ইয়াৰ্ছ গ্ৰেজুৱেশ্যনত 2 ইয়াৰ্ছ পষ্ট গ্ৰেজুৱেশ্যনত 5 বছৰ তাত এনেই বেকাৰ গ'ল ৱেষ্টেজ গ'ল তো সেইকাৰণে এটা ভাল খবৰটো হ'ল যে এই বিষয়টোক লৈ আমাৰ চৰকাৰ সচেতন আৰু সজাগ আৰু সেইকাৰণে এইবাৰ আমি এটা ইন্ট্ৰডিউচ কৰিছোঁ এটা DMIT টেষ্ট বুলি কোৱা হয় যিটোৰ নাম ডাৰ্মেটোগ্লাইফিক্স মাল্টিপল ইণ্টেলিজেন্স টেষ্ট এই টেষ্টৰ জৰিয়তে এটা ফিংগাৰপ্ৰিণ্ট মানে লৈ কিনি মানে তেখেতসকলৰ মানে গোটেই তেখেতসকলৰ যিটো ইণ্টাৰেষ্ট সেই ৰিপৰ্টত ওলাই আহে যে সেই ষ্টুডেণ্টছ বা ছাত্ৰ বা ছাত্ৰীৰ পঢ়া শুনাত ইণ্টাৰেষ্ট আছে নে নাই প্ৰথম কথা যদি ইণ্টাৰেষ্ট আছে কোন ষ্ট্ৰীমত আছে সায়েন্সৰ প্ৰতি বেছি তেখেতৰ ধাউতি আছে ইণ্টাৰেষ্ট আছে কমাৰ্চৰ প্ৰতি আৰ্টছৰ প্ৰতি তো ৰিলেভেণ্ট গাইডেন্স সেই ষ্টুডেণ্টকো দিয়া হ'ব গাৰ্জেনকো দিয়া হ'ব আৰু টিচাৰ্ছকো দিয়া হ'ব যাতে সেই মৰ্মে তেখেতক যাতে আগুৱাই লৈ যাব পাৰে আকৌ কোনবা আছে যে মই অকমান প্ৰফেশনাল লাইনত যাম পঢ়িম তো কোনটো প্ৰফেশনত এতিয়া মেডিকেলত ইণ্টাৰেষ্ট আছে ইঞ্জিনিয়াৰত ইণ্টাৰেষ্ট আছে না কোনটোত ইণ্টাৰেষ্ট আছে বিজনেছত ইণ্টাৰেষ্ট আছে তো সেইখিনি কথা আমি জানিবলৈ হেতু সক্ষম হ'ম আৰু হেতু লাইনতে তেখেতসকলক আগবঢ়াই লৈ যাম ঠিক তেনেকুৱাকৈ আৰু কোনবা টেকনিক্যাল লাইনত কোনবা ধৰক স্কিল ট্ৰেইনিঙত তো তেনেকুৱা ধৰণৰ বিভিন্ন যাৰ ইণ্টাৰেষ্ট আছে কোনবা এতিয়া চাবলৈ পাম যে গেমছ এণ্ড স্পৰ্টছত ইণ্টাৰেষ্ট আছে পঢ়াত ইণ্টাৰেষ্টেই নাই তেনেহ'লে তেখেতকতো পঢ়াইটো বেকাৰ ৱেষ্টেজ হৈ আছে তাক যদি সৰুৰে পৰা গেমছ এণ্ড স্পৰ্টছত যদি আমি সেই ট্ৰেইনিংটো দিয়াই দিওঁ তেখেত এদিন হয়তো নেশ্যনেল প্লেয়াৰ হ'ব হয়তো এদিন ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'ব এক্সেল কৰিব তো কাৰোবাৰ ডেন্সত কাৰোবাৰ গানত কাৰোবাৰ মিউজিকত সেই গোটেইখিনি টেষ্টৰ জৰিয়তে ওলাই পৰিব তো এই পদক্ষেপটো এতিয়া আমাৰ চৰকাৰ ফালৰ পৰা এতিয়া আৰম্ভ কৰিবলৈ গৈ আছো তো সেইটোৰ কৰিলে আমাৰ সেই ল'ৰা বা ছোৱালীৰ ভৱিষ্যতটো কি হ'ব কি ধৰণে আগুৱাই লৈ যাব লাগিব গোটেইখিনি আমি গম পাম আৰু সেইটো ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আমি পেৰেণ্টছকো কম যাতে ইম্প'জ যাতে নকৰে যে এইটোই কৰিব লাগিব বা এইটোই পঢ়িব লাগিব বা তুমি পঢ়া শুনা কৰিবই লাগিব তো সেইটো ইম্প'জ যাতে নকৰি যোন ষ্টুডেণ্টছ বা নিজৰ ল'ৰা ছোৱালীৰ যিটো ইণ্টাৰেষ্ট আছে সেইটোত যাতে গাৰ্জেনসকলেও ছাপোৰ্ট কৰে আৰু সেই ষ্টুডেণ্টও যাতে নিজৰ ইণ্টাৰেষ্টটোৰ ওপৰত বেছ কৰি যাতে আগবাঢ়িব পাৰে আৰু যিবিলাক সেই লাইনৰ মানে টিচাৰ্ছ হওক বা যিবিলাক তেখেতসকলক ট্ৰেইনাৰ্ছ হ'ব তেখেতসকলেও যাতে একজেক্ট তেখেতসকলক যাতে সেই ইণ্টাৰেষ্টৰ ওপৰত বেছ কৰি ট্ৰেইন আপ কৰাব পাৰে বা শিক্ষা প্ৰদান কৰিব পাৰে তো এনেকুৱা ধৰণৰ এটা ছিষ্টেম মেকানিজমত আমি আগবাঢ়িলে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ফিউচাৰটো বহুত ভাল হ'ব সুনিশ্চিত হ'ব তো এই এনেকুৱা ধৰণে আমি আগবাঢ়ি আছোঁ